আমাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক আগৰ ভিডিঅ'ত ইউনিট 1ৰ 2024 চনত এডুকেশ্যন পেপাৰখনত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে সেই কুৱেশ্যন কেইটা এনসাৰ সলভ কৰি দিছিলোঁ ঠিক একে ধৰণে ইউনিট 2ৰ পৰা তোমালোকৰ 2024 চনৰ এডুকেশ্যনৰ যিখন এছএছ ফাইনেল ইয়াৰ ক্লাছ 12ৰ পেপাৰ এই পেপাৰখনৰ কুৱেশ্যনবোৰ কেনেকুৱা আহিছে আৰু সেই কুৱেশ্যনবোৰৰ এনসাৰ তোমালোকৰ আগত ইংলিছ মিডিয়াম আৰু অসমীয়া মিডিয়ামত দাঙি ধৰিবলৈ বিচাৰিছোঁ আৰু তোমালোকৰ কমপ্লিট যেটো ইউনিটটোত কি বস্তুখিনি পঢ়িব লাগিব সেইখিনি সমূহ এটা আভাস দিবলৈ আগবাঢ়ি আহিছো তোমালোকে চাবাচোন এতিয়া তোমালোকৰ 2024 চনৰ যেটো পৰীক্ষা হৈ গল সেই পৰীক্ষাটোত তোমালোকৰ 2 নম্বৰ ইউনিটটোৰ পৰা তোমালোকৰ কেবাটাও কুৱেশ্যন আহিছে 1 নম্বৰীয়া কুৱেশ্যনবোৰটো মই অলৰেডি আগৰ ভিডিঅ'টোত দিলো গৰে 1 নম্বৰ কুৱেশ্যনখিনি মই দিয়া নাই 2 নম্বৰীয়া কুৱেশ্যন আহিছে তোমালোকৰ 2B ৰ কুৱেশ্যনটো আহিছে ৰাইট টু ইম্পৰ্টেন্স অফ নন ফৰ্মেল এডুকেশ্যন অগতানুগতিক শিক্ষাৰ দুটা গুৰুত্ব বা প্ৰয়োজনীয়তা উল্লেখ কৰা মই ইংলিছ মিডিয়াম অসমীয়া মিডিয়াম দুইটাতে দি দিছো তোমালোকে লিখি লবা আৰু 2 নম্বৰ দিলে বৰ বেছি দীঘলকে দিব নালাগে টু দি পইণ্ট তোমালোকে উত্তৰটো লিখিলে হ'ব provide lifelong education provide opportunity to full diverse and changing needs of students অগতানুগতিক শিক্ষাৰ গুৰুত্বসমূহ হৈছে বা দুটা গুৰুত্ব হৈছে প্ৰধান জীৱনব্যাপী জ্ঞান আহৰণ কাৰ্য পৰিচালিত কৰিব পাৰি আৰু ভিন্নমুখী আৰু পৰিৱৰ্তিত জ্ঞানৰ চাহিদা পূৰণ কৰিব পাৰে গতিকে এই দুটাই হৈছে অগতানুগতিক শিক্ষাৰ দুটা গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা বা গুৰুত্বতা তাৰ পিছত 2 নম্বৰ যেটো কোৱেশ্চন আহিছে 2C প্ৰশ্নখনত তোমালোকে দেখিবা 2C দিয়া আছে ৰাইট টু ডিফাৰেন্স বিটুইন ফৰ্মেল এডুকেশ্যন এণ্ড নন ফৰ্মেল এডুকেশ্যন অৰ্থাৎ আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ মাজত দুটা পাৰ্থক্য লেখা মই কোৱেশ্চনটো সমুখে লিখি দিলো তোমালোকে এনেকৈ লিখিবা যে আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষা বা অগতানুগতিক শিক্ষাৰ মাজত দুটা প্ৰধান পাৰ্থক্য হ'ল 1 নম্বৰ লিখিবা যে আনুষ্ঠানিক শিক্ষাত নিৰ্দিষ্ট বিদ্যালয় আছে কিন্তু অগতানুগতিক শিক্ষাত নিৰ্দিষ্ট বিদ্যালয় নাই 2 নম্বৰটো লিখিবা যে আনুষ্ঠানিক শিক্ষাত পৰীক্ষা কেন্দ্ৰিক হয় কিন্তু অগতানুগতিক শিক্ষা বা নন ফৰ্মেল এডুকেশ্যনটো পৰীক্ষা কেন্দ্ৰিক নহয় নট এক্সামিনেশ্যন অৰিয়েন্টেড এনেকৈ তোমালোকে পাৰ্থক্যটো মিলাই লিখি দিবা মই মেইন অকল পাৰ্থক্যটো লিখিবৰ কাৰণে পইণ্ট কিটা অকল উল্লেখ কৰি দিলো খালি তোমালোকে এখন হাজি পাৰি লিখি লবা আশা কৰোঁ তোমালোকে বুজি পাইছা এটা 3B ৰ যিখিনি কুৱেশ্যন আহিছে 3B ৰ কুৱেশ্যনখিনি কি হৈছে তাত 4 নম্বৰকৈ আহিছে প্ৰতিটো কুৱেশ্যনত মাৰ্কস এটা 3B তোমালোকৰ যেটো কুৱেশ্যন দিছে হেতু হৈছে ৰাইট ফৰ অবজেক্টিভছ অফ ওপেন এডুকেশ্যন মুক্ত শিক্ষাৰ 4টা বৈশিষ্ট্য উদ্দেশ্য উল্লেখ কৰা ইয়াত তোমালোকৰ কিতাপত বৈশিষ্ট্য বুলিও আছে উদ্দেশ্য বুলিও আছে মন কৰিবা গতিকে যেনেকৈ দিছে তেনেকৈ উত্তৰটো লিখিবা ইয়াত তোমালোকক কি লিখিবলৈ কৈছে 4টা উদ্দেশ্য অবজেক্টিভছ লিখিবলৈ দিছে এটা 4টা উদ্দেশ্য কি হৈছে তোমালোকৰ যে ওপেন এডুকেশ্যনৰ মেইন উদ্দেশ্য কেইটা হৈছে যে the objectives of open education system to offer education opportunities to the deprived classes and masses to help in the promotion of distance education to reduce disparities and imbalance growth in the society to widening the horizons of education by opening new frontiers of knowledge এটা মই যি 4টা দিছো হে 4টা যে লিখিব লাগিব এনেকুৱা কথা নাই তোমালোকে যদি ভালকে কিতাপত আৰু বোলে এটা লিখিলেহে মই বেছি ভাল পাম বেছি মনত থাকিব তেনেকৈ লিখিব পাৰা গতিকে তোমালোকে 4টা ইয়াৰ অবজেক্টিভ উল্লেখ কৰি দিবা পাৰিলে অকমান বহলাই লিখিবলৈ চেষ্টা কৰিবা তাৰ পিছত অসমীয়াত আমি লিখিবলৈ হলে এনেকৈ লিখিব পাৰিম যে মুক্ত শিক্ষাৰ উদ্দেশ্যসমূহ কি এটা মুক্ত শিক্ষাৰ উদ্দেশ্যসমূহ হৈছে যে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে শিক্ষাৰ সুযোগ সুবিধা প্ৰদান আৰু ইয়াৰ দ্বাৰা সামাজিক সাৰ্বিক কল্যাণ সাধন কৰা মুক্ত শিক্ষাৰ আন এটা লক্ষ্য হ'ল দূৰ শিক্ষাক সহায় কৰা আৰু এই দুয়ো প্ৰকাৰ শিক্ষাৰ মাজত শিক্ষণৰ মাজত সমন্বয় সাধন কৰা সমাজৰ বঞ্চিত লোকসকলৰ মাজত শিক্ষাৰ প্ৰসাৰ ঘটোৱা আৰু সৰ্বসাধাৰণক শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব আৰু শিক্ষাৰ পৰিধি বিস্তৃত কৰা ব্যক্তি তথা জাতিৰ সংহতিপূৰ্ণ বিকাশ সাধন কৰিব লাগিব আৰু 5 নম্বৰতে দিয়া হৈছে যে বিভিন্ন বৃত্তিত নিয়োজিত হৈ থকা লোকসকলক অধিক দক্ষতা আৰু যোগ্যতা অৰ্জনৰ বাবে প্ৰয়োজনীয় শিক্ষা অৰ্জনৰ সুযোগ সৃষ্টি কৰিব লাগিব গতিকে কিছুমান পৰীক্ষকে এনেকুৱা ধৰণে পইণ্টটো লিখি দিলেই নম্বৰ দিয়ে কিন্তু কিছুমানে অকণ বহলকৈ লিখাটো বিচাৰে গতিকে যদি তোমালোকে বহলকৈ পোৱা আৰু অকণমান বহলাই লিখিবলৈ চেষ্টা কৰিবা
তাৰ পাছত ৰাইট ফৰ কেৰেক্টাৰিষ্টিক্স অফ অপেন এডুকেশ্যন অপেন ইউনিভাৰ্চিটি আমি অপেন এডুকেশ্যনৰ আমি কি কৰিলোঁ অবজেক্টিভটো চালোঁ এতিয়া কি দিছে তোমালোকৰ অপেন ইউনিভাৰ্চিটি এতিয়া মুক্ত বিশ্ববিদ্যালয়ৰ 4টা বৈশিষ্ট্য লিখা এতিয়া আগৰটোৰ উদ্দেশ্য আহিলে এতিয়া বৈশিষ্ট্য আহিলে এতিয়া মুক্ত বিশ্ববিদ্যালয়ৰ আমি 4টা বৈশিষ্ট্য বুলি ক'লে আমি কি বুলি ক'ম সেই বৈশিষ্ট্যকেইটা চোৱা দ্য কেৰেক্টাৰিষ্টিক্স অফ অপেন ইউনিভাৰ্চিটিজ আৰ Open universities are independent and autonomous institutions. Open universities award own degree, diploma and certificates by awarding degree, diploma, etc. is not the primary objectives of Open University. In Open University system, course materials are planned, designed and tested according to needs of the learners. In this system, duration of course are flexible in nature. A student takes his own time in completing the courses. গতিকে আমি অসমীয়াত একেটা কথাকে আমি ক'বলৈ হ'লে আমি এনেকৈ ধৰণে লিখিব পাৰোঁ অসমীয়াত এয়া হ'ব যে মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰধান বৈশিষ্ট্যসমূহ হৈছে যে মুক্ত বিশ্ববিদ্যালয়সমূহ স্বাধীন আৰু স্বনিয়ন্ত্ৰিত মুক্ত বিশ্ববিদ্যালয়ত সাধাৰণ ডিগ্ৰী আৰু বিভিন্ন ধৰণৰ ডিগ্ৰী প্ৰদানৰ ব্যৱস্থা থাকে কিন্তু ডিগ্ৰী ডিপ্ল'মা এই শিক্ষা ব্যৱস্থাত বাধ্যতামূলক নহয় সাধাৰণ বিশ্ববিদ্যালয়ৰ দৰে মুক্ত বিশ্ববিদ্যালয়টো এক সুসংগঠিত পৰিচালনাৰ ব্যৱস্থা থাকে আৰু এই শিক্ষা ব্যৱস্থাই বিভিন্ন বিষয়ৰ অধ্যয়নৰ সময়সীমা নমনীয়ভাৱে নিৰ্ধাৰণ কৰা হয় গতিকে এইকেইটা হৈছে মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰধান বৈশিষ্ট্য গতিকে এই বৈশিষ্ট্যকেইটা তোমালোকে উল্লেখ কৰিবা গতিকে মই ইয়াত মাত্ৰ তোমালোকৰ 2024 চনত যিখন পেপাৰ এই 2024 চনত ইউনিট 2ৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে সেই কুৱেশ্যনকেইটাহে মই অকল সলভ কৰি দিছোঁ কিন্তু তোমালোকৰ যেহেতু ইউনিটটোত বহুত বস্তু আছে তোমালোকে চোৱা এই ইউনিটখিনি কিন্তু প্ৰতিটো বস্তুৱে তোমালোকে পঢ়িব লাগিব এতিয়া তোমালোকে অকল এইটো নাভাবিবা যে 2024 চনত যিকেইটা কুৱেশ্যন আহিছে অকল সেই কুৱেশ্যনকেইটা পঢ়ি থৈ দিলেই হৈ যাব বা তোমালোকে 2023 চনৰ কুৱেশ্যনকেইটা কৰিলে হ'ব তোমালোকে যেহেতু পেপাৰবোৰ দেখিছা যে 5 মাৰ্কছতকৈ বেছি মাৰ্কছ নাহে এটা কুৱেশ্যনত গতিকে খুব বেছি 4 নম্বৰ 2 নম্বৰ বা 5 মাৰ্কছৰ কাৰণে তোমালোকে সব টপিকৰ ওপৰত কুৱেশ্যনবোৰ ৰেডি কৰিবা এতিয়া তোমালোকৰ যেটো নন ফৰ্মেল এডুকেশ্যন অগতানুগতিক শিক্ষা ইউনিট 2 সেই ইউনিট 2ৰ পৰা তোমালোকৰ টোটাল মাৰ্কছ 10 মাৰ্কছ আহে আৰু 10 মাৰ্কছৰ ভিতৰত তোমালোকে এতিয়া কেইবাটাও টপিক তোমালোকক দিয়া হৈছে এই টপিক কেইটা চোৱা যে অগতানুগতিক শিক্ষা এটা অগতানুগতিক শিক্ষাক আমি কি কৰি কওঁ নন ফৰ্মেল এডুকেশ্যনৰ কথা যদি আমি ক'বলৈ হয় যে নন ফৰ্মেল এডুকেশ্যনৰ শিক্ষাৰ অৰ্থ আহিব তাৰ উদ্দেশ্য আহিব সংজ্ঞা আহিব গুৰুত্ব আহিব পৰিসৰ আহিব বা সীমাবদ্ধতা আহিব আৰু প্ৰত্যেকটো টপিকে প্ৰত্যেকটোৰে কথা ফুলমূলকৈ হ'লেও তোমালোকে জানিবলৈ চেষ্টা কৰিবা যাতে টপিকটোৰ ৰিলেটেড যি কুৱেশ্যনেই নাহক তোমালোকে চাগে টাচ কৰিব পাৰা তাৰ পিছত ইম্পৰ্টেণ্ট টপিকটো হৈছে ডাক যুগে বা পত্ৰ যুগে ডাক যুগে শিক্ষাৰ অৰ্থ ডাক যুগে শিক্ষাৰ উৎপত্তি ডাক যুগে শিক্ষাৰ বৈশিষ্ট্য ডাক যুগে শিক্ষাৰ গুৰুত্ব এই গোটেই কথাখিনি তোমালোকে ভালকৈ পঢ়িবলৈ চেষ্টা কৰিবা তাৰ পিছত আহিলে দূৰ শিক্ষাৰ অৰ্থ লিখা ধাৰণা লিখা দূৰ শিক্ষাৰ সংজ্ঞা দিয়া দূৰ শিক্ষাৰ উদ্দেশ্য লিখা দূৰ শিক্ষাৰ প্ৰকৃতি আৰু বৈশিষ্ট্য দূৰ শিক্ষাৰ গুৰুত্বৰ কথা আহিব তাৰ পাছত আহিলে মুক্ত শিক্ষা কাক বোলে মুক্ত শিক্ষাৰ অৰ্থ ধাৰণা মুক্ত শিক্ষাৰ বৈশিষ্ট্য মুক্ত শিক্ষাৰ উদ্দেশ্য মুক্ত শিক্ষাৰ প্ৰকাৰ এখিনি আহিব তাৰ পিছত মুক্ত বিশ্ববিদ্যালয়ৰ কথা আহিব মুক্ত বিশ্ববিদ্যালয়ৰ উদ্দেশ্যৰ কথা পঢ়িব লাগিব মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকল আৰু মুক্ত বিশ্ববিদ্যালয়ৰ বৈশিষ্ট্যসমূহ আৰু তাৰ পাছত আহিব মুক্ত বিশ্ববিদ্যালয়ৰ উদ্দেশ্য মুক্ত বিশ্ববিদ্যালয়ৰ বৈশিষ্ট্য মুক্ত শিক্ষাৰ সুবিধা আৰু মুক্ত শিক্ষাৰ অসুবিধা এতিয়া এই গোটেই টপিকখিনি সংযোগ কৰিহে তোমালোকৰ সেকেন্ড ইউনিটটো কমপ্লিট হৈছে গতিকে গোটেইখিনি টপিক ভালকৈ পঢ়িব লাগিব মই মাত্ৰ তোমালোকক 2024 চনৰ পেপাৰখন সলভ কৰি দিয়াৰ কাৰণে মই প্ৰতিটো টপিক তোমালোকক চুই যোৱা নাই বা নেক্সট ভিডিঅ'বোৰত মই প্ৰায়বোৰ টপিকে তোমালোকক পঢ়াবলৈ বা বুজাবলৈ চেষ্টা কৰিম মাত্ৰ মই আজি তোমালোকক ক'বলৈ বিচাৰিছোঁ যে কুৱেশ্যন পেপাৰখন অকল সলভ কৰি থ'লেই কিন্তু তোমালোকৰ সম্পূৰ্ণ নহ'ব যিহেতু তোমালোকৰ শ্বৰ্ট কুৱেশ্যন বহুত আছে গতিকে প্ৰতিটো ইউনিটৰে প্ৰতিটো টপিক খৰচি মাৰি তোমালোকে পঢ়া এটা যিকোনো কুৱেশ্যনে কৰিব পাৰিবা আৰু যদি পঢ়ি যাওঁতে কিবা এটা টপিক তোমালোকৰ কনফিউজন হৈছে তেতিয়াহ'লে তোমালোকে মোক জনাবা মই যিমান পাৰোঁ তোমালোকক চেষ্টা কৰিম বুজাই দিবৰ কাৰণে মাত্ৰ আজি মই তোমালোকক ইউনিট 2ৰ 2024 চনত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে সেই কুৱেশ্যনকেইটা তোমালোকৰ মাজত দাঙি ধৰিলোঁ আশা কৰোঁ মই কোৱা কথাখিনি তোমালোকক অলপ হ'লেও সহায় কৰিব ধন্যবাদ